Hello everyone, welcome to Bhadrayas Academy. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে। চাওচোন আহক কি লিখি থোৱা আছে। 427 খ্ৰীষ্টাব্দত গুপ্ত সম্ৰাট কুমাৰ গুপ্তই সেই সময়ৰ মগধ আৰু বৰ্তমানৰ বিহাৰত নালন্দা ইউনিভাৰ্চিটি স্থাপন কৰিছিলে। এই ইউনিভাৰ্চিটিখন বা এই বিশ্ববিদ্যালয়খন এখন আৱাসিক বিশ্ববিদ্যালয় আছিল, অৰ্থাৎ এখন ৰেসিডেন্সিয়েল ইউনিভাৰ্চিটি আছিল। ইয়াত থকা খোৱা শিক্ষা দীক্ষা সকলোৰ খৰচ বিনামূলীয়া আছিল। এটা কিদৰে বিনামূলীয়া আছিল সেই সময়ত কি কৰা হৈছিল, 100ৰ পৰা 200খন গাঁৱৰ যি ৰাজহৰ ধন, সেই ৰাজহৰ ধন গোটাই এই বিশ্ববিদ্যালয়খন পৰিচালনা কৰা হৈছিল। বৌদ্ধ দৰ্শনসমূহৰ লগতে বেদ, ব্যাকৰণ, চিকিৎসা, যুক্তি, গণিত, জ্যোতিৰ্বিজ্ঞান আদি বিভিন্ন বিষয়ৰ এই ইউনিভাৰ্চিটিত বা এই বিশ্ববিদ্যালয়ত শিক্ষা প্ৰদান কৰা হৈছিল। বিশ্ববিদ্যালয়খনৰ নামভৰ্তিৰ বাবে কঠোৰ প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। এতিয়া আমি এখন ইউনিভাৰ্চিটিত বৰ্তমানৰ দিনত সিট ল'বৰ বাবে এন্ট্ৰেন্স এক্সামিনেশ্যন ক্ৰেক কৰিব লাগে। ঠিক তেনেদৰে নালন্দা বিশ্ববিদ্যালয়টো সেই সময়ত এন্ট্ৰেন্স এক্সামিনেশ্যন বা প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। 637 খ্ৰীষ্টাব্দত চীনা পৰিব্ৰাজক হিউৱেনচাং নালন্দা বিশ্ববিদ্যালয়ত উপস্থিত হৈ তেওঁ বৌদ্ধ ধৰ্মৰ শিক্ষা গ্ৰহণ কৰিবৰ বাবে নালন্দা বিশ্ববিদ্যালয়লৈ আহিছিল। 1200 খ্ৰীষ্টাব্দত বখতিয়াৰ খিলজীৰ আগ্ৰাসনৰ ফলত নালন্দা বিশ্ববিদ্যালয় ধ্বংস হয়। তেওঁ নালন্দা বিশ্ববিদ্যালয়ত আক্ৰমণ কৰি সকলো বস্তু ধ্বংস কৰাৰ লগতে সেই সময়ত নালন্দা ইউনিভাৰ্চিটি বা নালন্দা বিশ্ববিদ্যালয়ৰ যি লাইব্ৰেৰী আছিল, লাইব্ৰেৰীত তেওঁ জুই লগায়, যাৰ ফলত বিভিন্ন ধৰণৰ মূল্যৱান কিতাপ পত্ৰ জ্বলি ছাই হয় আৰু ই আমাৰ ভাৰতীয় ইতিহাসৰ বাবে এক অভাৱনীয় ক্ষতি।